ৰাজ্যত সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে গাঁও পঞ্চায়ত পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত এখন পঞ্চায়তৰ সীমা নিৰ্ধাৰণক লৈ আৰম্ভ হৈছে খোৱা কামৰাৰ ৰাজনীতি। শেহতীয়াকৈ চমৰীয়া সমষ্টিৰ অন্তৰ্গত 51 নং মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছিৰপাম বেজৰসুটি আৰু পুৰাণ গাঁও 52 নং কিসমত কাঠমী গাঁও পঞ্চায়তত নতুনকৈ অন্তৰ্ভুক্ত হৈছিল। কিন্তু এই তিনিখন গাঁও ৰাইজে মাহতলী গাঁও পঞ্চায়তত এৰি কিসমত কাঠমী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'ব বিচৰা নাই। এই উপলক্ষে আজি তিনিখন গাঁৱৰ প্ৰায় 5 শতাধিক ৰাইজে কাছাৰীপাম তিনিআলি চকত পথ অৱৰোধ কৰি এইদৰে প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে আমাৰ দাবী ন্যায্য দাবী, কাছাৰীপাম পুৰণা গাঁও বেজৰসুটি মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত থাকিব লাগে। আমি কিসমত কাঠমী গাঁও পঞ্চায়তৰ আমাক নালাগে আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি। আমালোকৰ দাবী এইখিনি চৰকাৰৰ ওচৰত যে আমাৰ মাহাতুলি গাঁও পঞ্চায়তৰ যিটো লাগি থকা কাছাৰীপাম ৱাৰ্ড 7 নম্বৰ ৱাৰ্ড, যিটো মাহাতুলি আৰু কাছাৰীপাম প্ৰায় একেই, ইয়াৰ মাজত কোনো ডিষ্টেন্স নাই। আপোনালোকে কেনেকৈ কৰিছে এইটো বস্তু আমি বুজি পোৱা নাই। ৰাইজে যেনেকুৱা আমাক চামিল কৰিছে কিসমতকাঠী গাঁও পঞ্চায়তৰ লগত, ইয়াৰ পৰা কিসমতকাঠী গাঁও পঞ্চায়ত হল 10 কিলোমিটাৰ দূৰ। আমি এইটো সুপাৰ সেট কৰি তাত যাব লাগে। এইটো আমাৰ মতে এইটো ৰাইজৰ পক্ষে কোনো সম্ভৱ নহয়, আমাৰ পক্ষে এইটো সম্ভৱপৰ বস্তু নহয়। এইটো অসম্ভৱ বস্তু এটা কৰিব বিচাৰিছে। ইয়াৰ মূল কাৰণ হ'ল যোৱা 28/9/2024 তাৰিখে আমি এখনি নিউজ শুনা পালোঁ। নিউজটো হ'ল যোৱা যিটো পঞ্চায়ত ডেলিমিশ্যন হৈ গ'ল, তাতে আমাৰ মাহাতুলি জিপিৰ পৰা 3খন গাঁও পুৰাণ গাঁও, বেজৰসুটি আৰু কাছাৰীপাম গাঁওখন লৈ আপোনাৰ কিসমতকাঠমী জিপিৰ লগত অন্তৰ্ভুক্ত কৰিল। আৰু লগতে চৰকাৰৰ তৰফৰ পৰা এখন SOP জাৰি কৰা হ'ল যে যদি এই SOPৰ ওপৰত কোনোবাৰ যদি কমপ্লেইন বা অজুৰ আপত্তি আছে আপোনালোকে কৰিব পাৰে। সেই চাগে আমি 3খন গাঁৱৰ মানুহে গৈ DC কোৰ্টত গৈ আমি সবেই ধৰ্ণা দি লগতে আমি অজুৰ আপত্তি কৰি এই মাহাতুলি জিপিত থকাৰ কাৰণে আমি মানে হেৰিং দিছোঁ। আৰু এই যোৱা 28 তাৰিখৰ নিউজত শুনা পালোঁ যে পানীখেতি গাঁৱৰ পৰা এখন নিউজ হ'ল যে আগৰ SOP মতে যিখন SOP ওলাইছিল সেই SOP মতে ডেলিমিশ্যনটো হ'ব লাগে। কিন্তু আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ, কাৰণ পানীখেতি গাঁওখন হ'ল ৰিভিনিউ গাঁও, লগতে আণ্ডাৰ ৰিভিনিউ আছে 9খন গাঁও। সেইকাৰণে সিহঁতে ভোটাৰ 10,000ৰ ওপৰত দাবী কৰিছে, কিন্তু তাতে এইটো আমি একমুখে নিশ্চিত কৰিব পাৰি তাতে ইমান ভোটাৰ নাই। আণ্ডাৰ 5,000 মান ভোটাৰ আছে। আৰু আণ্ডাৰ ৰিভিনিউ গাঁৱৰ মানুহ কেনেকৈ মানে ৰিভিনিউ ভিলেজৰ পৰা ৰিভিনিউ গাঁওখন খেদিব পাৰে, সেইবাবে সেই হিচাপে আমাৰো অজুৰ আপত্তি আছে। আমি বেজৰসুটি আৰিকাটি কাছাৰীপামৰ গাঁৱৰ পুৰাণ গাঁও ইতিমধ্যে আমি দেখা পাইছোঁ নিউজত, আৰু আমি বিভিন্ন বা বাতৰিৰ জৰিয়তে দেখা পাইছোঁ এইটোৱে যে আমাৰ যিটো জিবিটো ডেলিমিশ্যন হৈছে। কিন্তু আমাৰ দাবী এটাই, আমি আগতে আছিলোঁ মাহাতুলি জিবি অন্তৰ্গত, কিন্তু কোনোবা দুষ্ট চক্ৰৰ ষড়যন্ত্ৰত আমি এটা বস্তু উপলব্ধি কৰি আছোঁ আমাৰ ৰাইজে, যে কোনোবা দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ আজিৰ ডেটত যিটো জিপি অলৰেডি কিসমতকাঠী জিপি যিটো আছে আমাৰ ইয়াৰ পৰা অলমষ্ট 11 কিলোমিটাৰ ডিষ্টেন্স হয়। আৰু মাহাতুলি জিপিটো আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ ভিতৰত আমাৰ সীমাবদ্ধ হৈছে। কিন্তু এইটো বস্তু আমাৰ পৰৱৰ্তী সময়ত যদি আমাৰ কিসমতকাঠীৰ অন্তৰ্গত হ'ব লাগে, আমাৰ ৰাইজে বহুত এটা অসুবিধা ফিল কৰিব। যাৰ কাৰণে আমি সমগ্ৰ ৰাইজৰ পৰা আমি এটা আহ্বান জনাইছোঁ চৰকাৰৰ তৰফৰ পৰা, যাতে এইটো বস্তু আমাৰ মাহাতুলি জিপিত আমি আছিলোঁ, এতিয়াও আমাৰ লাগে, আমি ক'তো নাযাওঁ।